আপুনি যদি কম পইচাত ভাল এটা পুৰণি মোবাইল ল'ব বিচাৰিছে বা 10-12 হাজাৰ টকাৰ মোবাইল এটা যদি মাত্ৰ 2 বা 3 হাজাৰ টকাত ল'ব বিচাৰিছে বা আপুনি ভাবিছে যে আপুনি অলপ 30-40 হাজাৰ টকাৰ এটা মোবাইল আপুনি মাত্ৰ 10 পৰা 12 হাজাৰ টকাৰ ভিতৰত কিনিব, তেন্তে আজিৰ এই সম্পূৰ্ণ ভিডিঅ' আপোনাৰ বাবে। কিয়নো আজি হোজাই জিলাৰ গণিপুৰ বজাৰত মুকলি কৰা হৈছে এখন পুৰণি মোবাইলৰ শ্ব'ৰুম, যিখনত আপুনি আপোনাৰ পচন্দৰ যিকোনো ধৰণৰ মোবাইল ফোন লাভ কৰিব। আমি ইয়াৰ সবিশেষ আপোনাক জনাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু দোকানখনৰ লোকেশ্যন হ'ল গণিপুৰ বজাৰৰ এইটো চাইডত। কি মোবাইল পাব, কেনেধৰণৰ মোবাইল লাভ কৰিব, আমি ইয়াৰ সবিশেষ জনাবলৈ আহি উপস্থিত হৈছোঁ গণিপুৰৰ এইখন দোকানত, যিখন দোকানৰ নাম হ'ল IMS মোবাইল শ্বপ। আমাৰ লগত এই দোকানৰ কৰ্মকৰ্তাসকল আছে, লগতে দোকানৰ মালিকসকলো আছে। আপোনালোকে চাওক, ইয়াতে বিভিন্ন ব্ৰেণ্ডৰ বিভিন্ন মডেল আছে, যিসমূহ আপোনালোকে একদম নিম্নতম দামত লাভ কৰিব। যদি 10 হাজাৰ টকাৰ মোবাইল মাৰ্কেটত আছে, সেইটো আপোনালোকে 2 বা 3 হাজাৰ টকাত লাভ কৰিব। যদি 30-40 হাজাৰ টকাৰ মোবাইল আছে, তেন্তে আপুনি এইটো 10 পৰা 12 হাজাৰ টকাত লাভ কৰিব। একেবাৰে জেনুইন মোবাইল। এই সুবিধাটো আমাৰ অঞ্চলত নাছিল, কিন্তু আজিৰ পৰা এই সুবিধাটো উপলব্ধ হৈছে ডবকাৰ গণিপুৰ মাৰ্কেটত। আপোনালোকে চাওক, বিভিন্ন মডেল, বিভিন্ন ডিজাইন, বিভিন্ন ব্ৰেণ্ডৰ মোবাইল আছে। প্ৰতিটো মোবাইল আপোনালোকে যথেষ্ট কম আৰু ৰেহাই মূল্যত লাভ কৰিব। সকলো ধৰণৰ মোবাইল আছে, ৰেডমি, ৰিয়েলমি, ভিভ', অপ', OnePlus, সকলো ধৰণৰ মোবাইল পাই যাব আমাৰ ইয়াত, আৰু অতি কম দামত পাই যাব। যি মোবাইল OnePlus 5G হয়, এইকেইটা 5G মোবাইল হয়, যিকেইটা মাৰ্কেটত চলি আছে 30,000 মান। আমাৰ ইয়াত লিখা আছে 13,500 টকা। আহিলে ইয়াৰ পৰা কিবা এটা 1000 মান ডিছকাউণ্ট কৰি দিম। হয়। আৰু অপ' আছে, এইটো হৈছে অপ'ৰ Reno F29 Pro 5G, এইটোৰ দাম হৈছে 14,300 টকা। আহিলে ইয়াৰ পৰা কিবা এটা ডিছকাউণ্ট কৰি দিম। আৰু এটা মোবাইল আছে আমাৰ ইয়াত, অপ'ৰ Reno 6 5G 8GB প্লাছ 128GB, এইটোৰ ৰেট মাৰা আছে 15,200 টকা। ইয়াৰ পৰা 1,015 টকামান ডিছকাউণ্ট কৰি দিম। ঠিক আছে। মোবাইলৰ যিবিলাক কোৱালিটিত কিবা ডিফেক্ট আছে নেকি? নাই, ফ্ৰেছ মালবিলাক পূৰা ফ্ৰেছ, মানে কিনি পেলাই চলাব পাৰিব। জি 1 মাহৰ গ্যাৰাণ্টি থাকিব। 1 মাহৰ ভিতৰত কিবা এটা প্ৰব্লেম হ'লে আমি গ্যাৰাণ্টি থাকিব 1 মাহৰ। আৰু ল' প্ৰাইজৰ আছে, এনেকুৱা ল' প্ৰাইজত দেখাই দিয়ক অলপ। 12,000 13,000 ল' প্ৰাইজৰ আছে আমাৰ ইয়াত। এইটো আছে ৰেডমি 7 3GB ৰেম 32GB ফিক্স মেমৰি। ইয়াৰ প্ৰাইচ থাকিব 5,900 টকা। আৰু ইয়াৰ পৰা আহিলে ইয়াত কমকৈ দি দিম, 1,500 মান কমকৈ দি দিম। আৰু একেবাৰে ল' বাজেটত আৰু এটা আছে ৰেডমি 6, এইটো আছে 2GB প্লাছ 32GB, এইটোৰ ৰেট আছে 4,800 টকা। ইয়াৰ পৰা 1,000 মান ডিছকাউণ্ট কৰি দি দিম আমি আহিলে। ঠিক আছে। আপোনালোকে যদি আহে, আপোনালোকে পাব ৰেডমি, অপ', মানে ব্ৰেণ্ডৰ অভাৱ নাই। সকলো আছে, চেমচাং আছে, বা চাউমি আছে, বিভিন্ন মডেল আছে। গতিকে আপোনালোক আহক, আহি পেলাই নিজৰ চকুৰে চাই সকলো বস্তু চেক কৰি ইয়াৰ কোৱালিটি আপোনালোকে টেষ্ট কৰিব, ইয়াৰ পিছত কিনিব। কাৰণ আমাৰ কেইজনমান উদীয়মান যুৱকে এই ব্যৱসায়টো আৰম্ভ কৰিছে, আৰু আশা কৰিছোঁ ইয়াৰ পৰা কেৱল তেওঁলোক নহয়, আমাৰ অঞ্চলৰ আৰু বহু মানুহ ইয়াৰ পৰা উপকৃত হ'ব। কাৰণ সকলোৰ এটা মোবাইল আজি 20 বা 25 হাজাৰ টকাত লোৱাৰ কেপাচিটি নাই বা সেই ক্ষমতা নাই। কিন্তু ইয়াত আহিলে আপুনি চাওক, মোবাইলত কোনো ধৰণৰ ডিফেক্ট নাই। প্ৰতিটো মোবাইল একেবাৰে ফ্ৰেছ, দেখাত ফ্ৰেছ লাগি আছে, কোনো ক্ৰাছ নাই, প্লাছ কোনো ডিফেক্টো নাই। আপুনি নিজে আহক আৰু চেক কৰি লৈ যাওক আপোনাৰ পচন্দৰ সেই মডেলটো। যদি 5G লাগে, আপোনাৰ 5Gৰ মডেল আছে বহুত কেইটা, 4G আছে, আৰু 2টা আনিছোঁ 3G মান। এইটো চোৱা, ৰেডমি আছে, ৰেডমি নোট, এইটো 4GB প্লাছ 64GB, 4GB ৰেম হ'ব, 64GB ফিক্স মেমৰি হ'ব। ইয়াৰ প্ৰাইচ 7,100 টকা। গ্যাৰাণ্টি থাকিব 1 মাহৰ। হয়, আৰু ইয়াৰ পৰা 7,100 টকাৰ 1,000 মান ডিছকাউণ্ট কৰি দি দিম। আৰু ৱাৰেণ্টি পিৰিয়ড আছে নেকি? খালি গ্যাৰাণ্টি আছে? ৱাৰেণ্টিও আছে। আচ্ছা, আৰু এটা হ'ল এই ছেকেণ্ড হেণ্ড মোবাইল, কোনো কেছ মেমো থাকিবনে নাই? কেছ মেমো আছে। এইটো এক্সচেঞ্জৰ মোবাইল হয়, ইয়াত কোনো প্ৰব্লেম নাই। আপোনালোকে নিশ্চয় কোম্পানীৰ শ্ব'ৰুমৰ পৰা আনিছে এইবিলাক? শ্ব'ৰুমৰ পৰা আনিছোঁ। আচ্ছা, আপোনালোকে যদি কিনে এই মোবাইলৰ আপোনাৰ কেছ মেমো পাই যাব। গতিকে কোনো ডাউট কৰাৰ প্ৰয়োজন নাই। আহক, গণিপুৰ বজাৰৰ
তেওঁলোকৰ এইখন দোকানত IMS মোবাইল শ্বপ আপুনি খুলিছে হয় আৰু এই মালবিলাক ক'ৰ পৰা আনিছে গুৱাহাটীৰ পৰা আনিছোঁ গুৱাহাটীৰ পৰা গতিকে ৰাইজক অনুৰোধ কৰিছোঁ আহক তেওঁলোকে বহুত আশা কৰি যিহেতু এখন দোকান খুলিছে ইয়াৰ পৰা তেওঁলোকৰো নহয় আমাৰো উপকাৰ হ'ব কিয়নো এনেকুৱা এটা মোবাইল যদি আপুনি বজাৰত ল'ব যায় মিনিমাম আপোনাৰ 16,000 পৰা 20,000 টকা লাগিব কিন্তু ইয়াত আহিলে আপোনালোকে এইটো পাই যাব মাত্ৰ 4,800 টকাত হয় হয় ইয়াৰ পিছতো ডিছকাউণ্ট আছে ডিছকাউণ্ট থাকিব আৰু এটা মোবাইল আছে চাওক ৰিয়েলমি যিটো 9,200 টকাত আপোনালোকে লাভ কৰিব একেবাৰে ফ্ৰেছ দেখাত লাগিছে যদিও মোবাইলটো ছেকেণ্ড হেণ্ড সকলো ৰাইজক আহক আমি স্ক্ৰীণত নাম্বাৰ দি দিম সেই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব